ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত তোমালোকৰ গণিত বিষয়টোৰ 4 নম্বৰ লেসন অৰ্থাৎ তথ্যৰ ব্যৱহাৰ এই পাঠটোৰ আমি কৰি চাও আহা 4.3 এই গুটেই কোৱেশ্চন কেইটা তোমালোকক কৰি দেখুৱাই দিম আৰু মই তোমালোকক ধুনীয়াকৈ বুজাইও দিম সো তোমালোকে ভালদৰে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা ঠিক আছে আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি তোমালোকে চাব বিচাৰা এই ভিডিঅ' ডেসক্ৰিপচন বক্সত লিংক পাবা কিন্তু তোমালোকে এটাই কাম কৰিবা ভিডিঅ'টো ভালকে মনোযোগেৰে চাবা তেতিয়া কথাবোৰ ভালদৰে বুজিব পাৰিবা আৰু এটা তোমালোকে নিজে নিজে প্ৰশ্নসমূহৰ উত্তৰবোৰ কৰিব পাৰিবা ঠিক আছে সো তেতিয়াহলে আমি দেৰি নকৰাকৈ আৰম্ভ কৰো ইয়াত প্ৰথম আমাৰ 4.3 ৰ প্ৰথম প্ৰশ্নটো কি কৈছে অকমান মন দি চোৱা ঠিক আছে ইয়াতে কৈছে যে পলিও টিকাকৰণৰ বাবে বছৰ অনুসৰি 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণৰ এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা তথ্য ঠিক আছে তাৰ মানে ইয়াত কেঁচুৱা কিমান কোনটো চনত কিমান কেঁচুৱাক পলিও দিয়া হৈছিল তাৰ তথ্য দিয়া হৈছে বুজি পাইছা নহয় ইয়াত বছৰ দিয়া আছে মানে 2014 2015 16 17 18 আৰু কেঁচুৱাৰ সংখ্যা দিছে 2014 ত কিমান কেঁচুৱাক পলিও দিয়া হৈছিল 570 আৰু 2015 ত কিমান কেঁচুৱাক পলিও দিয়া হৈছিল 680 তেনেকৈ 2016 ত 720 আৰু 2017 ত 780 আৰু 2018 ত 800 জন কেঁচুৱাক পলিও দিয়া হৈছিল এই তথ্যটো ইয়াত দিয়া হৈছে আৰু এইটো কৰবা সংগ্ৰহ কৰা হৈছে এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা হৈছে অৰ্থাৎ এইটো ৰিয়েল ডাটা হয় ঠিক আছে সঁচাখচি তথ্য হয় এইটো ঠিক আছে সো তেতিয়া হলে তলত আৰু এটা কথা লিখা আছে এক একক দৈৰ্ঘ্য 100টা কেঁচুৱা হিচাপে লৈ তথ্যখিনি দ্বন্দ্বচিত্ৰ সহায়ত প্ৰকাশ কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা সো এই প্ৰশ্নসমূহ কৰাৰ আগতে আমি ইয়াত এই যে তথ্য দিয়া আছে এটো তথ্য বুলি কয় এই তথ্যটো দ্বন্দ্বচিত্ৰত প্ৰকাশ কৰিব লাগিব সো প্ৰথমতে আমি দ্বন্দ্বচিত্ৰটো বনাই লওঁ তাৰ পিছত এই তলত যিবিলাক প্ৰশ্ন আছে এইবোৰ কৰিম ঠিক আছে যত দ্বন্দ্বচিত্ৰ প্ৰকাশ কৰিবৰ কাৰণে আমি কাখতে আমি ঘৰ মানে দ্বন্দ্বচিত্ৰটো বনাম সো কাখতে আমি লিখি লৈছো কি বুলি চোৱা প্ৰশ্ন নং অৰ্থাৎ কোৱেশ্চন নাম্বাৰ 1 সলিউশন ওকে কোৱেশ্চন নাম্বাৰ 1 সলিউশন এনেকে লিখিলো আৰু এই তথ্যটো দ্বন্দ্বচিত্ৰত প্ৰকাশ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব চোৱা প্ৰথমতে আমি এনেকৰা তথ্য লব লাগিব চোৱা ওকে তাৰপিছত আকৌ এনেকে ললো ঠিক আছে আৰু দুই মূৰত আমি এনেকে কাৰ চিন দিব লাগে ওকে তাৰপিছত আমাক ইয়াত কৈছে যে এক একক দৈৰ্ঘ্য মানে 100টা কেঁচুৱা তাৰ মানে আমি কি কৰিব লাগিব ইয়াত প্ৰথমতে লিখিব লাগিব আমি 0 ঠিক আছে তাৰ পিছত আমাৰ ইয়াত আমি ইয়াত এনেকে আজ কেইটামান টানি দিব লাগিব ঠিক আছে এনেকে 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 আমি আজ কেইটামান টানিব লাগিব সো ইয়াত কেঁচুৱাৰ সংখ্যা আমি 100 ঠিক আছে আৰু তাৰ পিছত এইফালে হল 200 এইফালে 300 400 500 600 আৰু লাগিব 700 800 ঠিক আছে গতিকে আমাৰ ইয়াত কেঁচুৱাৰ সংখ্যা 800 হে আছে গতিকে ইমানলৈকে আমি বনালো ওকে তাৰ পিছত আমি এইফালে দিম সন কেটা এইফালে দিম ঠিক আছে এইফালে আমি লিখিম বছৰ বছৰ এনেকে লিখি দিম আৰু এইফালে লিখিম আমি কেঁচুৱাৰ সংখ্যা কেঁচুৱাৰ সংখ্যা ঠিক আছে কেঁচুৱাৰ সংখ্যা তাৰ মানে কথাটো হ'ল কি আমাৰ ইয়াত 0 ৰ পৰা যে এনেকে মানে 100 আছে তাৰ মানে ইয়াত সৰু সৰু ঘৰ আমি 100টা আছে বুলি আমি এনেকে ধৰি ললো ঠিক আছে এনেকে সৰু সৰু ঘৰ আমি গ্ৰাফ পেপাৰ আমি কামটো কৰিবলৈ ভালকে হয় আৰু এনেকে আমি ধৰি ললো ঠিক আছে অৰ্থাৎ ইয়াত সৰু সৰু ঘৰ 100টা আছে মানে এই 0 ৰ পৰা ইয়ালৈকে কিমান আহিলে 100 আহিলে সেইকাৰণে আমি এইখিতে কাখত লিখি দিব লাগিব স্কেল বুলি ঠিক আছে এইখিতে স্কেল বুলি এনেকে লিখি দিব লাগে
তো স্কেল স্কেল কি হয় আমি লিখিম যে উলম্ব উলম্ব মানে হৈছে এই থিয়কে এনেকে থিয়কে হা উলম্ব ৰেখাত উলম্ব ৰেখাডালত 1 একক সমান 100 জন কেঁচুৱা ঠিক আছে এইটো তোমালোকে এনেকে লিখি ল'ব লাগে তাৰ পিছতে এতিয়া আমি তথ্যটো চাওঁ এই 2014 কিমান 570 সো তেতিয়াহ'লে 2014 আমি এইখিনিতে লিখো 2014 সো ইয়াত আমি 570 বুলি কৈছো নহয় সো 500 হৈছে আমাৰ 500 এইখিনিতে হৈছে 70 বুলি ক'লে 570 বুলি ক'লে ইমান মান ৰাহি যাব না ইমান মান ৰাহি যাব তাৰ পুনে পুনে আমি এটা দণ্ডচিত্ৰটো আঁকিম চাবা 570 মানে আমি ইমান মান দিলো ওকে তাৰ পিছতে এইটো আৰু এটা এনেকে টানিব লাগে সমান সমানকে তাৰ পিছতে আমি এইটো জইন কৰি দিলে এইটো মানে কিমান হ'ল তেতিয়াহ'লে এইটো মানে হৈছে 2014 পলিঅ খোৱা কেঁচুৱাৰ সংখ্যা কিমান 570 এইখিনি তোমালোকে লিখিব পাৰা 570 ঠিক আছে তাৰ পিছত আকৌ 2015 এটা আমি 2014 আকিলো এটা 2015 ঠিক আছে 2015 ৰ কাৰণে আমি আকৌ বনাব লাগিব কিমান আছে 680 2015 কেঁচুৱাৰ সংখ্যা কিমান 680 হলে এফালে 600 হ'ল এফালে এনেকে 80 মানে ইমান মানত পাবগে হয়নে গতিকে এইটো হিচাপত আমি এতিয়া দণ্ডটো আকিম সো তেতিয়া হলে আমি এইটো 680 ওকে ইমান মান টানিলো তাৰ পিছত এইটো ঠিক আছে তাৰ পিছত এটা আমি জয়েন কৰি দিলো ওকে সো এইটো আমি লিখিম 680 ওকে এনেকে তাৰ পিছত তোমালোকে এটা কথা মনত ৰাখিবা এই যিবিলাক দণ্ডবিলাকৰ গেপ দিছো এই দণ্ডবিলাকৰ গেপ সদায় সমান হ'ব লাগে আৰু ইয়াত যে আমি এৰি থৈ গৈছো যে এইটো আমি সদায় সমান সমানে কৰিব লাগে দণ্ডবিলাকৰ লগত সমানে কৰিব লাগে ঠিক আছে তেতিয়াহ'লে এইটো কিমান চন আছিলে এইটো 2015 চন আছিলে সেইকাৰণে 2015 বুলি ইয়াত আঁকি দিম ওকে সো তাৰ পিছত কথাটো হ'ল কি 16 চনৰ কথা আহিব 16 চনত কিমান 720 মানে কিমানত আহিব গম পাইছা 720 মানে ইমান মানত আহি যাব ঠিক আছে গতিকে এটা নাটানো জাস্ট আমি হিসাবটো লবৰ কাৰণে এইটো কৰিলো গতিকে 720 আমি ইয়াতে 720 ওকে তাৰ পিছত ইয়াত আমি 720 কৰি দিলো এইটো হৈছে 720 ওকে সো ইয়াত আমি লিখি দিম 720 বুলি তাৰ পিছত আহিলে হয়তো কিমান এটো 2016 চন তাৰ পিছত আহিলে কিমান 17 চন ওকে সো 2017 চনৰ কাৰণে এফালে আগলৈ যাব লাগিব 2017 চনত কিমান আছে এইটো চাই লও কেঁচুৱাৰ সংখ্যা 2017 780 হয় সো 780 মানে কত পাবগে ঠিক আছে সো 2000 এয়া ইমানৰ পৰা এয়া হল 700 হল 80 হলে ইমান মানত আহি যাব ঠিক আছে এয়া হল 80 ঠিক আছে তাৰপিছত এনেকে ইয়াত লিখিব লাগে 780 ঠিক আছে সো আৰু এঘৰ আমাক লাগে বহাই দিব লাগিব আমি তাৰ কাৰণে এটা আমি বহাই দিম ঠিক আছে এনেকে বহাই দিলে ওকে তোমালোকে স্কেল পাতেৰে ভালকে জোৰা লগাবা হা ইয়াত আমাৰ এটা অকমান লাগি যোৱা নিচিনা লাগিছে ওকে এনেকে ধুনীয়াকে এটা লাগি যোৱা নাই ওকে ধুনীয়া হৈছে এনেকে কৰি পেলাই এনেকে কৰি দিব লাগে ওকে সো এতিয়া আকৌ আমি কিমান কৰিব লাগিব 2018 ৰ কাৰণে কৰিব 800 পুৰা পুৰি 800 সো পুৰা পুৰি 800 হলে আমি ইমানতে দিলো গেপটো সমানকে ৰাখিব লাগে এইটো ঠিক আছে এয়া হল কিমান হল তেতিয়াহ'লে এইটো কিমান লিখিম 800 লিখিম আৰু তলত চন বিলাক 2017 আৰু 2018
এয়া আছিলে তোমালোকৰ প্ৰশ্ন নং 1ৰ এটা পাৰ্ট, জাষ্ট এটা পাৰ্ট, যেহেতু কি কৈছে দ্বন্দ্ব চিত্ৰত প্ৰকাশ কৰিবলৈ কৈছে, আমি দ্বন্দ্ব চিত্ৰত এয়া প্ৰকাশ কৰিলো। ঠিক আছে, মই যিমানবোৰ কথা লিখিলো ইয়াত গোটেই কথা তোমালোকে লিখিব লাগিব, এইটো মনত ৰাখিবা। তাৰ পিছতে আমি প্ৰশ্নবিলাকলৈ আহো। এতিয়া প্ৰশ্নত কি আছিলে চোৱা, প্ৰশ্নটো আমি মন দিব লাগিব। প্ৰশ্নটোত কি কৈছে চোৱা, প্ৰশ্নটোত কৈছে যে এইটোত কোনটো চনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱাক পলিঅ'ৰ টীকাকৰণ কৰা হৈছিলে। ঠিক আছে, পলিঅ'ৰ যিটো টীকাকৰণ কৰা হৈছিলে, পলিঅ'ৰ টীকাকৰণ কোনটো চনত আটাইতকৈ বেছি হৈছিলে? 2018 চনত। আমি ইয়াৰ পৰাও পাব পাৰো, আমাৰ এই গ্ৰাফডালৰ পৰাও আমি এই দ্বন্দ্ব চিত্ৰৰ পৰাও আমি পাব পাৰো। গতিকে কোনটো চনত হ'ব এইটো উত্তৰ? ইয়াৰ উত্তৰ তোমালোকে লিখি দিবা 2018 চনত। অ'কে, সেইটো বিৰ কাৰণে কি কৰিবা, কৈছে 2015 আৰু 2016 চনত মুঠ কিমান কেঁচুৱাক পলিঅ'ৰ টীকাকৰণ কৰা হৈছিলে। ঠিক আছে, পলিঅ'ৰ টীকাকৰণ কিমানক কৰা হৈছিলে? 2015 আৰু 16। 15ত কিমান আছিলে? 2015ত আছিলে 680 আৰু 16ত আছিলে 720। কি কৰিব লাগিব? জাষ্ট যোগ কৰি দিলে হৈ যাব। 2015ত পলিঅ' টীকাকৰণ কৰা কেঁচুৱাৰ সংখ্যা আৰু 16ত টীকাকৰণ কৰা কেঁচুৱাৰ সংখ্যা আমি কি কৰিব লাগিব? জাষ্ট যোগ কৰি দিলে হৈ যাব। তেতিয়াহ'লে আমি 2015ত দেখিছো 680 দেখিছো, এইখিনিতে যোগ কৰিম। তাৰপিছত 2016ত দেখিছো 720, গতিকে আমি এইটো যোগ কৰি দিম। এইফালে 0, 8 10 0, উকলিব 1, 7 6 13, উকলাকে 14। কিমান হ'ল তেতিয়াহ'লে? 1400 অ'কে, 1400 বুলি উত্তৰ লিখি দিলে হৈ গ'ল। তাৰ চিটোত কি কৈছে চোৱা, কৈছে যে 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ'ৰ টীকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য। পাৰ্থক্য মানে কি কৰিব লাগিব? মই আগৰ পৰাই কৈ আহিছো, পাৰ্থক্য বুলি ক'লে সদায় বিয়োগ কৰিব লাগে। এতিয়া 5টা বছৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কমটো উলিয়াই ল'ব লাগিব। 5টা বছৰত আটাইতকৈ বেছি হৈছে 800 আৰু আটাইতকৈ কম হৈছে 570। পাৰ্থক্য বুলি ক'লে কি কৰিব লাগিব? 800 বিয়োগ 570 কৰি দিয়া, বিয়োগ কৰি দিয়া। এইফালে 0 হ'ল, 10ৰ 7 গ'ল 3, এইফালে 7ৰ 5 গ'ল 2, 230। ইয়াৰ উত্তৰটো জাষ্ট কি হ'ব? 230 লিখি দিলে হৈ গ'ল। ঠিক আছে, চিৰ উত্তৰটো কি হ'ব তেতিয়াহ'লে? 230। অ'কে, এইটো। গতিকে এইকেইটা মই তোমালোকক ধুনীয়াকৈ বুজাই মেলি কৰি দিলো। আশা কৰিছো তোমালোকে ভালদৰে বুজিব পাৰিছা। ঠিক আছে, নেক্সট আহিলো। এতিয়া ইয়াত তোমালোকে দেখিবলৈ পাইছা কুৱেশ্যন নাম্বাৰ 2। ঠিক আছে, কুৱেশ্যন নাম্বাৰ 2ত কি কৈছে? বিশ্ব পৰিৱেশ দিৱস 5 জুনৰ দিনা 6ষ্ঠ, 7ম আৰু 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰত্যেকেই মিলি গছৰ পুলি ৰুলে। ঠিক আছে, তোমালোকে জানাই 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন ক্লাছ 6, 7, 8, 9 আৰু 10 সকলো শিক্ষাৰ্থীয়ে কি কৰিলে? প্ৰত্যেকেই মিলি গছ পুলি ৰুলে। প্ৰত্যেক শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৰোপণ কৰা গছৰ পুলিৰ সংখ্যা তালিকাত দিয়া হৈছে। ঠিক আছে, অৰ্থাৎ কোনটো শ্ৰেণীৰ কিমান ল'ৰা ছোৱালীয়ে গছ পুলি ৰুলে। ঠিক আছে, আৰু 7ম শ্ৰেণীৰ গছ পুলিৰ সংখ্যা কিমান? ঠিক আছে, 8ম শ্ৰেণীৰ গছ পুলিৰ সংখ্যা কিমান? 9ম শ্ৰেণীৰ গছ পুলিৰ সংখ্যা কিমান? 10ম শ্ৰেণীৰ গছ পুলিৰ সংখ্যা কিমান? ঠিক আছে, ইয়াত গোটেই তথ্যটো দিয়া আছে। গতিকে এতিয়া কি কৰিব লাগিব? উপযুক্ত স্কেল ব্যৱহাৰ কৰি উক্ত তথ্যখিনিৰ দ্বন্দ্ব চিত্ৰ অংকন কৰা। ঠিক আছে, এতিয়া দ্বন্দ্ব চিত্ৰ আমি জাষ্ট অংকন কৰিছিলো, তেনেকুৱাকৈ তোমালোকে দ্বন্দ্ব চিত্ৰ অংকন কৰিব পাৰা। ঠিক আছে, তেতিয়াহ'লে আমি দ্বন্দ্ব চিত্ৰ অংকন কৰিবৰ কাৰণে আগৰ নিচিনাকৈ কৰি লওঁ। আমি ইয়াত লিখিছো কুৱেশ্যন নাম্বাৰ 2 সলিউশ্যন। অ'কে, তেতিয়াহ'লে আমি প্ৰথম দ্বন্দ্ব চিত্ৰ আঁকিবৰ কাৰণে কি কৰিব লাগিব কৈছিলো? এনেকে আঁচডাল পোনকে টানিব লাগিব, তাৰপিছত এনেকে টানিব লাগিব। অ'কে, তাৰপিছতে আমি ইয়াত নাম্বাৰ লিখিব লাগিব, এইটো 0। ঠিক আছে, তাৰপিছতে আমি ওপৰলৈ আমি লিখিম এনেকে 10, এনেকে 20, 30, 40, 50, 60, 70,
80 90 100 110 এইটো আৰু অকণ বঢ়াই দিব লাগে 110 হৈ গ'ল ঠিক আছে 110 আছিলে গতিকে 110 লৈকে হ'লে হ'ব ঠিক আছে সো এনেকে আমি সংখ্যাবোৰ লিখিব লাগিব এনেকে লিখি পেলাই আমি কাষতে এনেকেও লিখিব লাগিব যে গছ পুলিৰ সংখ্যা ওকে গছ পুলিৰ সংখ্যা বুলি পেলাই এনেকে লিখি দিব লাগে তাৰ পিছতে তলত লিখিব লাগে শ্ৰেণী এনেকে লিখিব লাগে শ্ৰেণী ঠিক আছে অকমান তলত লিখো তাত লিখিবলৈ জায়গা কম হ'বগে সো এইখিনি মানত লিখি দিম ওকে এনেকে শ্ৰেণী তাৰ পিছতে এতিয়া কি কৰিব লাগিব আমি স্কেলটো লিখি দিব লাগিব কি বুলি 18 নিচিনাকে লিখিব লাগিব এইখিনিতে স্কেল লিখিবা যে উলম্ব ৰেখাত ঠিক আছে উলম্ব ৰেখাত 1 একক 1 একক সমান এটা গছ পুলি ঠিক আছে এটা নহব এইটো 10টা হ'ব কাৰণ আমি ইয়াত এটো 10টা হ'ব না সো 10টা গছ পুলি এনেকে আমি লিখি দিব লাগিব ঠিক আছে এনেকে লিখাৰ পিছত আমি কামবোৰ কৰি যাব লাগে এটা কোনটো শ্ৰেণী আছিল ষষ্ঠ শ্ৰেণী আছিল প্ৰথমতে আমি ষষ্ঠ শ্ৰেণীৰ কামটো কৰো সো ষষ্ঠ শ্ৰেণীৰ কিমান গছ পুলি আছে 50 জোপা সো 50 জোপাৰ কাৰণে আমি এনেকে এটা 50 কোনে কোনে টানিলো ওকে ওকে এনেকে ইয়াত আমি 50 লিখি দিয়া ওকে তাৰপিছত এইটো কি হ'ব ষষ্ঠ এইটো ষষ্ঠ শ্ৰেণী ওকে তাৰপিছত আকৌ ষষ্ঠ শ্ৰেণী এবাৰ আহিব সপ্তম শ্ৰেণীৰ কাৰণে আমি এনেকে কিমান জোপা আছিল সপ্তম শ্ৰেণী 75 হলে ইমান মান আহিব এইটো 70 আৰু এইটো 80 70 আৰু 80 ৰ মাজত 75 হ'ব না ওকে সো ইয়াৰ লিখিলো আমি 75 তাৰপিছত 8 ক্লাস 8 ৰ কি আছে 60 সো 60 হলে কিমান হ'ব 60 হ'ব আমাৰ এইখিনিতে ওকে এটো হল 60 ওকে তাৰ পিছত 7 8 এবাৰ 9 ৰ কাৰণে তলত পিছত লাহে লাহে লিখি দিম তলত 9 টো হা 9 ত কিমান হ'ব ইয়াত আমাৰ দিয়া আছে 9 ত 80 জোপা হলে কিমান হ'ব 80 জোপা 80 হলে ইমান মান পাব এইটো 75 আছিল এইটো 80 জোপা এইটো হৈছে কি এইটো হৈছে 80 ওকে তাৰপিছত 10 মানে দশমত কিমান 110 আছিলে ইমান মান পাব মানে ইমানৰ পোন হা ইমানৰ কোনে দিব লাগে 110 মই আগৰ নিচিনাকে কৈছো যে গেপবোৰ তোমালোকে মিলাই দিবা ঠিক আছে এইটো যিমান বহল এইটো ইমান বহল মানে এইবোৰ সমান বহলে হ'ব লাগে ঠিক আছে সেইটো মনত ৰাখিব সো তলত আমি লিখি দিম ষষ্ঠ তাৰপিছত সপ্তম আহিব সপ্তম অষ্টম আহিব তাৰপিছত আহিব নৱম আহিব তাৰপিছত আহিব দশম এনেকৈ ঠিক আছে সো এনেকে ধুনীয়াকে তোমালোকে কৰিলা ইমান কৰিলে হৈ যাব কোৱেশ্চন নম্বৰ 2 টো আনসাৰ ইমানে সো এতিয়া কথাটো হল কি নেক্সট আমি চাও এতিয়া ঠিক আছে কোৱেশ্চন নম্বৰ 3 ত মন কৰা কি কৈছে যে হৰেনৰ এখন কিতাপৰ দোকান আছে
তেওঁৰ প্ৰতিমাহে বিক্ৰী হোৱা কিতাপৰ সংখ্যা তলত দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হ'ল কেৱল বছৰটোৰ প্ৰথম 4 মাহৰ বাবে ঠিক আছে বুজি পাইছা হৰেনৰ এখন কিতাপৰ দোকান আছে আৰু তেওঁৰ প্ৰতিটো মাহে বিক্ৰী হোৱা কিতাপৰ সংখ্যা তলত এই দণ্ডচিত্ৰত দিয়া আছে ঠিক আছে সো তেতিয়াহলে আৰু এইটো কেৱল প্ৰথম 4 মাহৰহে দিয়া আছে এইটো মনত ৰাখিবা এই কাৰণে ইয়াত জানুৱাৰী আৰু এইটো ফেব্ৰুৱাৰী এইটো মাৰ্চ আৰু এইটো এপ্ৰিল হয় ওকে সো তেতিয়াহলে কিতাপৰ সংখ্যা এনেকৈ দিয়া আছে আৰু এইটো মাহৰ নাম এনেকৈ দিয়া আছে ঠিক আছে এইটো আসলতে কি হৈছে পথালিকে দণ্ডচিত্ৰটো বনোৱা আছে আমি অথনি কেনেকৈ বনাইছিলো এনেকৈ থিয়কে বনাইছিলো একো কথা নাই পথালিকে বনাব পাৰে সো ইয়াত জানুৱাৰী মাহত কিমান কিতাপ বিক্ৰী হৈছিলে জানুৱাৰী মাহত কিতাপ বিক্ৰী হৈছে 80খন দেখিছানে এইটো 80খন তাৰপিছত ফেব্ৰুৱাৰী মাহত যদি চাওঁ ফেব্ৰুৱাৰী মাহত বিক্ৰী হৈছে যেনিবা এইটো 120খনৰ ওচৰা-ওচৰি তাৰপিছত মাৰ্চ মাহত বিক্ৰী হৈছে 60খন মান এপ্ৰিলত বিক্ৰী হৈছে এনেকৈ আমি আসলতে ইয়াৰ যদি এনেকৈ যদি লাইনডাল টানি দিওঁ তেতিয়া আমি গম পাই যাম ঠিক আছে সেইকাৰণে আমি কি কৰি লৈছো এইটো অধ্যয়ন কৰাৰ পিছত আমি তলৰ প্ৰশ্নকেইটা চাব লাগিব ঠিক আছে তলৰ প্ৰশ্নসমূহত কি কৈছে চোৱা তলৰ প্ৰশ্নসমূহত কৈছে যে উক্ত দণ্ডচিত্ৰটো পৰ্যবেক্ষণ কৰি তালিকাখন প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ঠিক আছে তালিকা প্ৰস্তুত কৰিবলৈ কৈছে প্ৰথমতে কি কৰিব লাগিব তালিকা প্ৰস্তুত কৰিব লাগিব তাৰ পিছতহে আমি কি কৰিব লাগিব উত্তৰসমূহ দিব লাগিব ঠিক আছে সো তেতিয়াহলে তালিকাখন যদি প্ৰস্তুত কৰা তেতিয়াহলে আমি এনেকৈ কৰিব লাগিব ঘৰ এনেকৈ বনাও ওকে তালিকা প্ৰস্তুত কৰা মানে কি এনেকুৱাখন তালিকা বনাবলৈ কৈছে ওকে সো কোৱেশ্চন নম্বৰ 3 সলিউশন ওকে এনেকৈ লিখিলো তো তালিকাখন যদি বনোৱা তালিকাখন বনালে আমি এনেকৈ আস্থা নিলাম ওকে তাৰপিছতে এনেকৈ লিখিম তাৰপিছত আমি লিখিম জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল হৈ যাব সো ইয়াত লিখো আমি মাহ আৰু কিতাপৰ সংখ্যা এনেকৈ লিখিলে হ'ল আৰু ওকে তাৰপিছতে আমি ইয়াত লিখিম মাহ কি কি আছিলে জানুৱাৰী সো জানুৱাৰী লিখিম ইয়াত জানুৱাৰী তাৰপিছত লিখিম আমি ফেব্ৰুৱাৰী তাৰপিছত আহিলে মাৰ্চ এপ্ৰিল ওকে এনেকৈ লিখি ল'লো তাৰপিছতে জানুৱাৰীত কিমান মান হ'ব মন দি চোৱা জানুৱাৰীত 80খন হ'ব সেইকাৰণে আমি ইয়াত 80খন লিখি দিম ঠিক আছে তাৰপিছত আমি যদি মন কৰোঁ এইটো ফেব্ৰুৱাৰীত হ'ব এইটো 8টো বেকা হৈছে আচলতে 120 হ'ব ওকে সো 120 হ'ব তাৰপিছতে মাৰ্চত যদি চাওঁ এইটো 60 হ'ব 60 আৰু এপ্ৰিলত যদি চাওঁ এপ্ৰিলত কিন্তু এইটো 85 হ'ব ওকে এইখন হৈছে আমাৰ তালিকা এইটো তালিকা ওকে তাৰপিছত এতিয়া প্ৰশ্নসমূহ চাওঁ 1 নম্বৰ কি কৈছে কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছে সো এতিয়া আমি এখানে উত্তৰটো লিখো হা আমি ইয়াত লিখো তালিকাখনটো বনালোই এইখানে তোমালোকে লিখিলে হ'ল আৰু কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছিলে ফেব্ৰুৱাৰী মাহত কিমান আছে 120 হয়নে আমি তালিকাখনৰ পৰা আমি পাইছো সো আমি লিখিম যে ফেব্ৰুৱাৰী মাহত এনেকৈ লিখিলে হ'ল ওকে তাৰপিছত চোৱা বিটো কি আছে এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হৈছে এপ্ৰিল আৰু মাৰ্চ গতিকে এপ্ৰিল হৈছে এইটো মাৰ্চ হৈছে এইটো হা এপ্ৰিলত কিমান মাৰ্চত কিমান সো এপ্ৰিলত আমাৰ 85 মাৰ্চত কিমান 60 সো 85 আৰু 60 যদি যোগ কৰা আমি ইয়াত লিখিম যে 85 প্লাস
60 কিমান হ'ব 145 তোমালোকে ভালকে যোগ কৰিবা 145 পাবা 145 খন ইমান ঠিক আছে তাৰপিছত আহিলে C2 জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য সো পাৰ্থক্য বুলি ক'লে কি ক'ব লাগিব সদায় বিয়োগ কৰিব লাগিব জানুৱাৰী আৰু মাৰ্চৰ সো জানুৱাৰীত কিমান 80 মাৰ্চত কিমান 60 সো আমি কি কৰি দিম উত্তৰটো লিখোতে আমি একেতে লিখিম উত্তৰটো লিখোতে 80 বিয়োগ 60 সমান কিমান হ'ব 20 হ'ব 20 খন ঠিক আছে এইখন সো গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা ওকে সো নেক্সট কৰো আমি ঠিক আছে নেক্সট আহিলে ইয়াত তোমালোকে দেখিবলৈ পাইছা কোৱেশ্চন নম্বৰ 4 কোনো এখন বিদ্যালয়ৰ ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সোমবাৰৰ উপস্থিতিৰ সংখ্যা তলত দিয়া হৈছে সো সোমবাৰে ষষ্ঠ শ্ৰেণীত উপস্থিত হৈছিলে 65 জন শিক্ষাৰ্থী সপ্তম শ্ৰেণীৰ উপস্থিত আছিলে 58 জন অষ্টম শ্ৰেণীত 75 নৱম শ্ৰেণীত 40 আৰু দশম শ্ৰেণীত 35 জন ছাত্ৰ ছাত্ৰী অৰ্থাৎ শিক্ষাৰ্থী উপস্থিত আছিলে তেতিয়ালে আমি প্ৰশ্নকেইটা পঢ়ি চাওঁ কৈছে যে ওপৰৰ তালিকাখনৰ তথ্যসমূহৰ দ্বন্দ্বচিত্ৰ অংকন কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া সো দ্বন্দ্বচিত্ৰ অংকন কৰিবৰ কাৰণে আগৰ নিচিনাকৈ কৰিব লাগিব ঠিক আছে কেনেকৈ কৰিবা মই তোমালোকক দেখুৱাই দিছো আগত কৈ দিছো যদি মই এটো ধুনীয়াকৈ কৈ দিম তোমালোকে ভালকে মন দি চোৱা question number 4 answer solution okay so আমি কি কৰিম আগৰ নিচিনাকৈ এনেকে দণ্ড টানিব লাগিব okay তাৰপিছত এনেকে টানিব লাগিব আৰু ইয়াত আমি দিম 0 তাৰপিছত এফালে আমি কিমান কে দিম 0 10 20 কে দিগলে হ'ব এয়া 10 এটো 20 এটো 30 এটো 40 50 60 70 ঠিক আছে 70 আৰু লাগিব 80 লৈকে লাগিব কাৰণ 75 কে আছে ঠিক আছে আৰু কাষতে আমি লিখি দিম ইয়াত 10 20 30 40 50 60 70 80 ওকে সো তাৰ পিছতে তলত আমি কি কৰিম আকৌ এফালে কাষত লিখিব লাগিব না শিক্ষাৰ্থীৰ সংখ্যা লিখিব লাগিব এখানে লিখিম শিক্ষাৰ্থীৰ সংখ্যা তাৰপিছত আছাকে টানি দিবা তাৰপিছত আমি কাষতে আকৌ লিখিব লাগিব এইকিতে এক একক এটো স্কেল লিখিবা ঠিক আছে স্কেল ওকে সো স্কেল এনেকে লিখিবা উলম্ব ৰেখাত এক একক সমান 10 জন শিক্ষাৰ্থী এনেকে ধুনীয়াকৈ তোমালোকে লিখি লবা ঠিক আছে উলম্ব ৰেখাত এক একক অৰ্থাৎ 10 জন শিক্ষাৰ্থী এনেকে লিখি লবা তাৰ পিছতে আমি কি কৰিব লাগিব এটা কোনটো শ্ৰেণী আছিল আমাৰ ষষ্ঠ শ্ৰেণীৰ কাৰণে আমি বনাম এতিয়া ইয়াত কেজন 65 হলে আমাৰ এইখিনটা আহিব না সো ইয়াৰ পুনে আমি এনেকে টানি দিম এইটো হৈ ওকে তাৰপিছত আমি এইটো এনেকে আমি টানি দিম হৈ গল এটো হৈছে আমাৰ কিমান 65 সো এইটো তোমালোকে 65 বুলি লিখিব পাৰা ওকে আৰু ইয়াত আমি ষষ্ঠ শ্ৰেণী বুলি লিখিম এটো ষষ্ঠ শ্ৰেণী ওকে তাৰ পিছতে আৰু লগতে ষষ্ঠ শ্ৰেণী লিখাৰ লগতে আমি তলত লিখি দিম আমি শ্ৰেণী ইয়াত এনেকৈ লিখিব লাগে ঠিক আছে আৰু কাৰ্সন দিবা এইবিলাকত
তাৰপিছত ষষ্ঠ আহিলে বাৰু সপ্তম আহিলে সপ্তমত আহিব 58 সো 58 হলে কিমান হ'ব 58 মানে ইমান মান হ'ব ঠিক আছে এইবোৰ তোমালোকে কি স্কেলেৰে ধুনিয়াকৈ পোনকে গেপবোৰ সমান সমানকৈ ৰাখি পেলাই কৰিবা এটো 58 ওকে তাৰপিছত আমাৰ আহিলে এটো ষষ্ঠ তাৰপিছত এটো সপ্তম লিখি দিব লাগিব সপ্তম তাৰ পিছতে আকৌ ষষ্ঠ সপ্তম অষ্টম মানৰ 75 সো 75 ইয়াত okay 75 okay অষ্টম তাৰপিছত আহিলে নৱম কিমান আছে নৱম আৰু 40 আছে ওকে নৱম কিমান আছে 40 আছে গতিকে আমি 40 কৰিম 40 আমাৰ ইমান মান হ'ব ঠিক আছে তাৰ পিছতে আমাৰ এখানে লিখি আমি নৱম বুলি আৰু দশম 35 কি হ'ল ইমান মান হ'ব 35 হৈ গল ঠিক আছে এনেকে তোমালোকে তথ্যসমূহ দণ্ড চিত্ৰৰ আকাৰত প্ৰকাশ কৰিলা ঠিক আছে তাৰপিছত তোমালোকে এখিনতে ইচ্ছা কৰি লিখি দিব পাৰা দণ্ড চিত্ৰ এইটো লিখিব পাৰা দণ্ড চিত্ৰ এনেকে লিখি দিবা ওকে আগৰ বিলাকত নাই লিখা যদি একো নাই তোমালোকে লিখি লব পাৰিবা তাৰপিছত প্ৰশ্নসমূহ যদি চোৱা ইয়াত কি আছে কোনটো শ্ৰেণীত শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম এটো এই তালিকাৰ পৰা চাইও গম পাব পাৰা আৰু এই দণ্ড চিত্ৰৰ পৰা চাইও গম পাব পাৰা গতিকে তোমালোকে ভাবাচোন কোনটো শ্ৰেণীত বাৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম ঠিক আছে এয়া হৈছে আমাৰ কোনটো শ্ৰেণী দশম শ্ৰেণীত কিমান 35 জন মাত্ৰ বিট আছে সেই দিনাখন স্কুলত উপস্থিত থকা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান আছিল অৰ্থাৎ গোটেইকেইটা কি কৰিব লাগিব যোগ কৰিব লাগিব সো গোটেইকেইটা যোগ কৰিবৰ কাৰণে আমি কি কৰিম ইয়াৰ এককটোৰ লগত ইয়াৰ এককটো যোগ কৰিম তাৰপিছত ইয়াৰ এককটো তাৰপিছত ইয়াৰ এককটো তাৰপিছত ইয়াৰ এককটো এই এককটা যোগ কৰি দিলে হৈ গ'ল ঠিক আছে কেনেকে 5 শূন্যৰ লগত 5 যোগ কৰিলো 5 আৰু শূন্য যোগ কৰিলো 5 পালো 5ৰ লগত আকৌ 5 যোগ কৰিলো 10 পালো 10ৰ লগত 8 যোগ কৰিলো 18 পালো 18ৰ লগত যদি 5 যোগ কৰা তেতিয়া কিমান পাবা 23 পাবা 23ৰ কি পাবা 23ৰ 3 পাবা উকলিব 2 ওকে সো এতিয়া আমি কি কৰিব লাগিব ইয়া কেৱল 10 কেটা যোগ কৰা এইটো 10 কৰ লগত এইটো 10 এইটো 10 কৰ লগত এইটো 10 কৰ লগত এইটো আৰু এইটো 10 কৰ লগত এইটো ঠিক আছে সো 6 5 11 11 7 18 18 4 22 22 3 25 25 উকলা 2 27 পালো অৰ্থাৎ তেতিয়াহলে কিমান হল 273 হল 273 জন ওকে এনেকে তোমালোকে শৰ্টকে যোগ কৰিব পাৰা নহলে তোমালোকে এনেকে পাতিও লব পাৰা ঠিক আছে ইয়াত 35 পাতিলা 40 পাতিলা 75 পাতিলা 58 পাতিলা 65 পাতিলা তাক যোগ কৰি দিলা তেনেকৈ তোমালোকে কৰিব পাৰা ঠিক আছে সো নেক্সট নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ উপস্থিতিৰ মুঠ সংখ্যা কিমান নৱম আৰু দশমত নৱমত কিমান 40 দশমত কিমান 34 মুঠ কিমান হ'ব তেতিয়ালে মুঠ হ'ব 75 হ'ব 40 যোগ 35 সমান 72 হ'ব